অসমৰ ৰিচেণ্ট দুখনকে মেগাজিনত এই দুখন মোৰ লগত আছে। এই যিটো টপিক দেখা পাইছে স্বাধীনতা সংগ্ৰামত অসমৰ মহিলাৰ শ্বহীদসকলৰ বিষয়ে প্ৰকাশ পাইছে। ইয়াতে আপোনালোকে ফটোখিনি দেখিছে। এইখন বাৰ্তা পখেলি ইয়াতে আৰু প্ৰান্তিক যিখন আছে প্ৰান্তিকতো আপোনালোকে এই হেডলাইনটোত দেখিব প্ৰকাশ হৈছে এনেকুৱা ধৰণে ইয়াত। আৰু পেপাৰত দেখিছোঁ মই পাব্লিছ হোৱা যেতিয়া এনেকৈ অসমৰ আগশাৰীৰ যিবিলাক মেগাজিন আলোচনী যিবোৰ আছে তাত যদি পাব্লিছ হয় কোনোবা এটা টপিক তেতিয়াহ'লে এক্সামিনাৰৰ চকুত পৰে আৰু তাৰ পৰা পৰীক্ষাত অহাৰ চান্স থাকে। এনেও আহে পৰীক্ষাত, কিন্তু এতিয়া চান্স আৰু বাঢ়ি যায়। সেইকাৰণে আমি অতি সোনকালে কম সময়ত এই কথাখিনি চাই লওঁ যে অসমৰ পৰা আচলতে শ্বহীদ কোনসকল লোক হৈছে। আপোনালোকে বহুত বেছি নকৰিলেও তেওঁলোকৰ নামকেইটা যদি মনত ৰাখে ভাল হ'ব। পৰীক্ষাত আহিব যে এই মানুহগৰাকী কিহৰ লগত জড়িত আছিলে, তেওঁ কোন আছিলে, স্বাধীনতা সংগ্ৰামী আছিলে নে বেলেগ কিবা হয়, তেওঁ কিংবা ছিংগাৰ নেকি, পেইণ্টাৰ নেকি, এনেকুৱা ধৰণে প্ৰশ্ন আহে। এইটো টপিকৰ পৰা আপোনালোকৰ প্ৰতিখন পেপাৰতে এটা দুটা প্ৰশ্ন দেখিবলৈ পাব এইটো বছৰত। গতিকে আমি চাওঁ যিখিনি ডাটা আমি ইয়াতে দিছোঁ এই টেলিগ্ৰামত স্কেন কৰি পেলাই আমাৰ টেলিগ্ৰামত জইন কৰিব। পিডিএফটো আমি পঠাই দিম তাতে, বা এইটো আমাৰ প্ৰি ষ্টাডি এপ আছে, ইয়াত আপোনালোকে এপ নহয় টেলিগ্ৰাম চেনেল আছে, তাত আপোনালোকে জইন কৰিব, পিডিএফটো পাব। অ'কে, আৰু ইণ্ডিপেণ্ডেন্স ডেৰ কাৰণে আপোনালোকৰ কাৰণে আমি অফাৰ লৈ আহিছোঁ। আজি 15 আগষ্ট আৰু আজি ৰাতি 12টা বজালৈকে একজেক্টলি আমাৰ এই অফাৰ থাকিব। অফাৰ কি আছে? আমাৰ অফাৰ আছে এইখিনি। আমাৰ যি কোৰ্চ আছে এডিআৰিৰ এনে 2500ৰ কোৰ্চ, কিন্তু আমি 1500ত দিয়া আছিলে, এতিয়া আৰু কমাই পেলাই 1299 কৰিছোঁ। টেটৰ কোৰ্চ যিটো আছে GT/PGT দুটাৰ বাবে, তাকো আমি 1299লৈকে আনিছোঁ 1500ৰ পৰা, আৰু আছাম পুলিচৰটো অনলি 999লৈকে লৈ আহিছোঁ। আপোনালোকে এই 3 দিন আমাৰ অফাৰ আছিলে। আজি 15 তাৰিখ, আজি ৰাতি 12 বজাত শেষ হ'ব। তাৰপিছত প্লিজ কোনো নক'ব যে ছাৰ অফাৰটো এক্সটেণ্ড কৰক বা কিবা। আজিৰ ভিতৰতে যি ল'ব আপোনালোকে। কিবা থাকিলে এইটো আমাৰ ফোন নাম্বাৰ আছে, আপোনালোকে তাতে কল বা মেছেজ কৰিব পাৰে। আৰু এই তিনিওটা হৈছে আমাৰ কোৰ্চ। এডিআৰি কোৰ্চ ইয়াত আছে, টেটৰ কোৰ্চ আছে, আছাম পুলিচৰ আছে। তিনিওটাতে কমপ্লিট চিলেবাছ কভাৰ কৰি পেলাই সকলো বুজোৱা হৈছে। আপোনালোকে একো ডাউটেই নাই ইয়াত সুধিব লগা যে কি পঢ়াব ছাৰ, এইটো আছে নে সেইটো আছে, কাৰণ এইটো আৰু এইটো দুটা পৰীক্ষাই মই পাছ কৰিছোঁ। আৰু ইয়াতে যিখিনি মানুহে পঢ়াই আছে তেওঁলোকেও GT/PGT টেট কোৱালিফাই কৰা, CTET কোৱালিফাই কৰা, কি আহিব কি আহে সকলো আমি জানো চিলেবাছ। ঠিক আছে, আপোনালোকে তাত সন্দেহ কৰিব নালাগে। কাৰেণ্ট এফেয়াৰ, আপোনালোকৰ মক টেষ্ট থাকিব, MCQ প্ৰেক্টিচ, 18 মাহৰ ভেলিডিটি, অসমীয়া আৰু ইংৰাজী দুটা মিডিয়ামতে আপোনালোকে নোটছ পাব। লাইভ ক্লাছেছ হৈ আছে, ৰেকৰ্ডেড ক্লাছেছ থাকিব। যিখিনি ক্লাছ লাইভ হৈ গ'ল আপোনালোকে চাব নোৱাৰিলে পিছদিনাখন ৰেকৰ্ডেড চাব পাৰিব। সকলো সুবিধা গোটেইকেইটা কোৰ্চতে আছে। আমি এইখিনি ভালদৰে মেইনটেইন কৰিব জানো। আপোনালোকক ল'ব হ'লে আমাৰ এইটো প্ৰি ষ্টাডি এপ আছে, গুগল প্লে ষ্টৰৰ পৰা ইনষ্টল কৰিব পাৰে। ফোন নাম্বাৰ এটা দি লগ ইন কৰাৰ পিছত ওপৰতে এডিআৰি বেনাৰ এখন দেখিব, ইয়াত ক্লিক কৰিলে আপোনালোকে এটা অপশ্যন পাব বাই নাও বুলি। এই বাই নাও যিটো অপশ্যন ব্লু কালাৰত দেখিবলৈ পাব, নীলা ৰঙৰ, তাত ক্লিক কৰি দিলে আপোনালোকে পেমেণ্ট অপশ্যন আহিব। পেমেণ্ট কৰি পেলাই কোৰ্চটো ল'ব পাৰিব এডিআৰিৰ কাৰণে। বাকীকেইটা কোৰ্চ কেতিয়াবা ওপৰতে নোলাবও পাৰে, তেতিয়া আপোনালোকে এইটো ষ্ট'ৰ টেবটোত ক্লিক কৰিলে এনেকৈ আমাৰ গোটেইবোৰ কোৰ্চ ওলাব। তাতে এইটো GT/PGT টেটৰ কোৰ্চটো ইয়াতেও আপোনালোকে ক্লিক কৰিলে এনেকৈ বাই নাও অপশ্যন আহিব, তাৰ পৰা ল'ব পাৰিব। আৰু আছাম পুলিচৰো এইটো কোৰ্চ আছে, তাত ক্লিক কৰিলে বাই নাও অপশ্যন আহিব, ল'ব পাৰিব। মই এগেইন কৈছোঁ, কিবা সুধিব লগা থাকিলে, কনফিউজন হ'লে এইটো আমাৰ ফোন নাম্বাৰ দিয়া আছে, হোৱাটছএপ কৰিব পাৰে আপোনালোকে বা কল কৰিব পাৰে। আমি এতিয়া চিধা মই এটা ইন্ট্ৰডাকশ্যন ইয়াতে দিছিলোঁ, এই ইন্ট্ৰডাকশ্যন শ্লাইড এখন লগাইছিলোঁ, বাট ভাবিলোঁ দৰকাৰ নাই, আমি চিধা টপিকটোলৈ আহোঁ আৰু পটাপট এবাৰ চাই যাওঁ। আপোনালোকে ৰিভিজনটোহে ইম্পৰ্টেণ্ট, ইয়াত পঢ়াব লগা বেলেগ বহুত কিবা নাই। চাওক, প্ৰথম আমি যদি কওঁ মুংৰি ওৰাং বা মালতী মেম বুলি যাক আপোনালোকে শুনিছে নিশ্চয়, পৰীক্ষাত প্ৰশ্ন তেখেতক লৈ পেলাই অলৰেডি আহি গৈছে। তেখেতে 1921 চনত তেখেতে মৃত্যুবৰণ কৰিছিলে, মানে তেখেতক শ্বহীদ হৈছিলে। কিহৰ পৰা? তেখেতে এণ্টি অপিয়াম প্ৰহিবিশ্যন কেম্পেইন কৰিছিলে, কানি বিৰোধী আন্দোলনত তেখেতে অংশগ্ৰহণ কৰিছিলে। দৰং জিলাৰ লালমাটি চাহ বাগিচা যি আছে তাত তেওঁ কি হৈছিলে? শ্বহীদ হৈছিলে। আমাৰ স্বাধীনতা সংগ্ৰামী এগৰাকী আছিলে। আৰু যদি কওঁ আমাৰ নৰ্থ ইষ্ট লগতে অসম, নৰ্থ ইষ্ট লগতে অসমৰ প্ৰথম তেওঁ কি হয়? মহিলা। অ'কে, প্ৰথম ওমেন তেওঁ শ্বহীদ আছিলে এই মালতী মেম বা মুংৰি ওৰাং। ঠিক আছে, বা মুংৰি ওৰাং, আপোনালোকে এইটো নাম মনত ৰাখিব তেখেতৰ। দেন চাওক, দাৰিকী দাসী বৰুৱা, ঠিক আছে, বা দাৰিকী দাস বৰুৱা বুলি কোৱা হয়। তেখেতক গোলাঘাটত ঘৰ আছিলে। 1 ফেব্ৰুৱাৰী 1932 চনত তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিলে। আৰু তাৰপিছত তেওঁ যদি চাওঁ আমি কাৰাগাৰত আছিলে, আৰু 26 এপ্ৰিল 1932 চনত তেওঁ গৰ্ভৱতী অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছিলে। ছত্ৰসম্পাদে মুক্তি কৰিবলৈ তেওঁক অমান্য কৰিছিলে, আৰু পিছত তেখেতৰ মৃত্যু হৈছিলে। চাওক, 1 ফেব্ৰুৱাৰী 1932 তেখেতক এৰেষ্ট কৰিছিলে, আৰু মৃত্যু তেখেতৰ 26 এপ্ৰিল 1932 চনত হৈছিলে। তেওঁ গৰ্ভৱতী আছিলে, তৎসত্ত্বেও ব্ৰিটিছে এৰা নাছিলে, তেখেতৰ মৃত্যু হৈছিলে।
নেক্সট নামকেইটা চাওক, নামকেইটা ভালদৰে মনত ৰাখিব, বাকী কথাখিনি যিমান যি পাৰে সকলোৱে নিজৰ হিচাপত, কিন্তু নামকেইটা বেছি ইম্পৰ্টেণ্ট। কনকলতা বৰুৱাৰ বিষয়ে আমি ক'ব লগা বিশেষ নাই, জানে আপোনালোকে। খালি এই 20 ছেপ্টেম্বৰ ডেটটো মনত ৰাখিব। তেখেতে গহপুৰত আছিলে, গহপুৰ থানাত পতাকা উৰুৱাবলৈ যাওঁতে মৃত্যুবৰণ কৰিছিলে, আৰু সেই 20 ছেপ্টেম্বৰ যিটো তাৰিখ আছিলে, আৰু বহুতখিনি মহিলা মৃত্যুবৰণ কৰিছিলে সেই 20 তাৰিখটোতে, বা বহুতে সেইদিনাখন যি পুলিচৰ লাঠি চালনা হৈছিলে তাত আঘাতপ্ৰাপ্ত হৈছিলে বৰ বেয়াকে, আৰু সেইদিনাখনেই মৃত্যুবৰণ নকৰিলেও অলপ দিন পিছত সেই ইনচিডেণ্টটোৰ কাৰণেই কিন্তু মৃত্যুবৰণ কৰিছিলে। সেয়েহে তেওঁলোককো স্বাধীনতা সংগ্ৰামৰ শ্বহীদ বুলি কোৱা হয়। আমি ইয়াৰ পিছৰ শ্লাইড কেইখনত পাম। তো কনকলতা বৰুৱাৰ কথা জানে, ভাৰত ত্যাগ আন্দোলনৰ লগত জড়িত, আৰু 20 ছেপ্টেম্বৰ তাৰিখে মৃত্যুবৰণ কৰিছিলে তেখেতে, আপোনালোকে গম পায়। দেন ভোগেশ্বৰী ফুকননীক লৈ পৰীক্ষাত অলৰেডি প্ৰশ্ন আহি গৈছে। তেখেত নগাঁও বৰহমপুৰৰ হয়। তেখেত 18 ছেপ্টেম্বৰত তেখেতে আহত হৈছিলে 1942ত। মানে তেখেতক কি হৈছিলে, পুলিচৰ লাঠি চালনাত তেখেতে দুখ পাইছিলে। অ'কে, বৰ বেয়াকে দুখ পাইছিলে। তাৰপিছত তেখেতে কি হৈছিলে, মৃত্যুবৰণ হৈছে। চাওক, জাতীয় পতাকা উত্তোলন কাৰ্যসূচীৰ সময়ত ব্ৰিটিছ বিষয়াৰ সৈতে মুখামুখি হওঁতে গুলীবিদ্ধ হৈ 3 দিনৰ পিছত তেখেতৰ মৃত্যু হৈছিলে। কিহৰ লগত জড়িত ভোগেশ্বৰী ফুকননী? কুইট ইণ্ডিয়া মুভমেণ্ট। কনকলতা বৰুৱা কিহৰ লগত জড়িত? কুইট ইণ্ডিয়া মুভমেণ্ট। আপোনালোকক এইকেইটা যে লিখি লিখি দিছোঁ আন্দোলনকেইটা, কোনটো আন্দোলন, কাৰণটো হ'ল পৰীক্ষাত সোধে যে তেওঁ কোনটো আন্দোলনৰ লগত জড়িত আছিলে। এই প্ৰশ্নটো প্ৰায় অহা দেখা যায়, গতিকে সেইটো চাই যাব আপোনালোকে। আৰু বিশেষকৈ ৰিভাইজ যেতিয়া কৰিব টেলিগ্ৰামৰ পৰা PDF-টো লৈ, তেতিয়া ভালদৰে ইয়াত মন কৰিব। তিলেশ্বৰী বৰুৱাৰ কথা চাওক, একেই 20 ছেপ্টেম্বৰ ডেটটো আপুনি বহুতবাৰ পাব এতিয়া ইয়াতে, কাৰণ সেই দিনটোত তেওঁলোকে গৈছিলে। ঢেকীয়াজুলিৰ হয়, 20 ছেপ্টেম্বৰ তেওঁলোকে সেই আন্দোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলে, আৰু মাত্ৰ 13 বছৰ বয়স আছিলে তিলেশ্বৰী বৰুৱা। 13 বছৰ বাচ্চা, চাবচোন আপোনাৰ ঘৰৰ আশে পাশে কিমান ডাঙৰ হয়। আৰু আটাইতকৈ সৰু যদি আমাৰ মাৰ্টিয়াৰ বুলি কওঁ, মহিলা শ্বহীদ বুলি কওঁ, তেতিয়াহ'লে আমি তিলেশ্বৰী বৰুৱাৰ কথা ক'ব পাৰোঁ, অসমৰ আটাইতকৈ সৰু শ্বহীদ। গতিকে যেতিয়া এটা এক্সট্ৰিম পইণ্টত আহি যায়, সেইবোৰ প্ৰশ্ন আহে, যিটো আটাইতকৈ সৰু, আটাইতকৈ ডাঙৰ, আটাইতকৈ প্ৰথম বা শেষত, এইবিলাকত প্ৰশ্ন সোধে। গতিকে তিলেশ্বৰী বৰুৱাৰ নামটো আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পৰীক্ষাৰ কাৰণে। মাত্ৰ 13 বছৰ বয়সত তেখেতে মৃত্যুবৰণ কৰিছিলে। অ'কে, পুলিচৰ গুলীচালনাত তেখেত শ্বহীদ হৈছিলে। কিহৰ লগত জড়িত? যিহেতু 1942 কুইট ইণ্ডিয়া মুভমেণ্টৰ লগত জড়িত। মই বাৰে বাৰে কৈছোঁ, মনত ৰাখিব কি কোনটো আন্দোলনৰ লগত জড়িত। কিন্তু পৰীক্ষাত প্ৰশ্ন আহিলে আপোনালোক যদি পাহৰি যায়, এটা কথা মনত ৰাখিব, বেছিভাগেই কুইট ইণ্ডিয়া মুভমেণ্টৰ লগতে কিন্তু জড়িত, মেক্সিমামে। অ'কে, ৰেৱতী লাহনো এটা ইম্পৰ্টেণ্ট নাম, তেখেতে কুইট ইণ্ডিয়া মুভমেণ্টৰ লগত জড়িত। আন্দোলনৰ সময়ত কাৰাবন্দী হৈ কাৰাগাৰ দুৰৱস্থাৰ বাবে তেখেতৰ নিউমনিয়াত ভুগিছিলে, আৰু পিছত মুক্তি দিছিলে যদিও, কিন্তু সেই নিউমনিয়া হৈ পেলাই মৃত্যুবৰণ কৰিছিলে। আৰু নিউমনিয়া নহ'লহেঁতেন যদি তেওঁ জেলত নাথাকিলহেঁতেন, জেলৰ অৱস্থা ইমান বেয়া আছিলে, তেখেতৰ বেমাৰ হৈছিলে। ৰেৱতী লাহন কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰত ত্যাগ আন্দোলনৰ লগত জড়িত, যাৰ ফলত আমি আজি আহি পেলাই স্বাধীনতা পাইছোঁ, আৰু ইমান ভালকৈ স্বাধীনতা দিৱস উদযাপন কৰিছোঁ আমি। কহুলি নাথ বা কহুলি দেৱী, তেখেতক দুটা নামেৰে জনা যায়। নগাঁৱৰ তেখেত, এগেইন কুইট ইণ্ডিয়া মুভমেণ্টৰ লগত তেওঁ জড়িত আছিলে। কেৱল নামটো মনত ৰাখিব, কিহৰ লগত জড়িত সেইটো মনত ৰাখিব। পৰীক্ষাত যদি দি দিয়ে যে কহুলি নাথ কিহৰ লগত জড়িত আছিলে, তলত যদি অপশ্যন দিয়ে যে স্বাধীনতা সংগ্ৰামৰ শ্বহীদ আছিলে এগৰাকী তেখেত অসমৰ, তাৰপিছত যদি দিয়ে তাতে যে তেখেত এগৰাকী খুব ভাল পেইণ্টাৰ হয়, তেখেত এগৰাকী ফিল্ম ডাইৰেক্টৰ, তেতিয়া আপোনালোকে মাৰ্ক কৰিব পাৰিব লাগিব। সেইকাৰণে কিহৰ লগত জড়িত, মানুহকেইজনৰ নামকেইটা চাব। কুমলী দেৱীটো ইম্পৰ্টেণ্ট, তেনেকুৱা এটা নাম আপোনালোকৰ কাৰণে। ঢেকীয়াজুলিত ঘৰ। এই 20 ছেপ্টেম্বৰ যিটো ইভেণ্ট হৈছিলে, সেইদিনাখন তেওঁ তাত জড়িত আছিলে, কুমলী দেৱীও। অ'কে, পতাকা উত্তোলনৰ আন্দোলনত অংশগ্ৰহণ কৰাৰ সময়ত ঢেকীয়াজুলি পুলিচৰ গুলীচালনাত কনকলতা বৰুৱাৰ দৰেই কুমলী দেৱীৰো মৃত্যু হৈছিলে। আমি কনকলতা বৰুৱাৰ নামটো জানো, বাট বাকী বহুতৰ নাজানো। জানক, পৰীক্ষাত এবাৰ কিন্তু অহা ইয়াৰে চান্স আছে। দেন পদুমী গগৈ, তেখেত ঢেকীয়াজুলিৰে হয়। এই একেটা ইভেণ্টত তেখেত জড়িত আছিলে, পদুমী গগৈও। ঠিক আছে, আৰু ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেখেত এক্টিভ আছিলে, যিহেতু 1942। তাৰপিছত চাব, থানাৰ ওচৰৰ লাঠি চালনাত আহত হৈ গ্ৰেপ্তাৰ হয়, আৰু 6 মাহৰ কাৰাদণ্ড লাভ কৰে। 6 মাহৰ বাবে তেওঁ জেলত দিয়া হৈছিলে। মুক্তিৰ পিছত শাৰীৰিক অৱনতি ঘটি পেলাই তেখেতৰ মৃত্যু হয়। জেলৰ অৱস্থা ভাল নাছিলে, সেইটো কাৰণেও তেখেতৰ মৃত্যু হৈছে। তেখেতো শ্বহীদ আমাৰ পদুমী গগৈ। গোলাপী চুটিয়ানীৰ কথা মনত ৰাখক। গোলাপী চুটিয়ানী, ঢেকীয়াজুলিত তেখেতৰ ঘৰ, তাৰে সেই এৰিয়াৰ পৰা আহে তেওঁ। 1942ত তেখেতৰ সেই যি আমাৰ কুইট ইণ্ডিয়া মুভমেণ্ট আছিলে, তাৰ লগত জড়িত হৈছিলে, আৰু ঢেকীয়াজুলি গুলীচালনাত গুৰুতৰভাৱে লাঠি চালনাত গুৰুতৰভাৱে আহত হৈ পিছত আঘাতৰ ফলত মৃত্যু হয়। দুয়োগৰাকীৰে একে, পদুমী গগৈ আৰু লগতে যদি চাওঁ আমি গোলাপী চুটিয়ানী, দুয়োগৰাকীয়ে 42ত ঢেকীয়াজুলিত সেই মুভমেণ্টটোৰ লগত জড়িত আছিলে। 20 ছেপ্টেম্বৰ, তাৰপিছত তেওঁলোকে লাঠি চালনাত আঘাতপ্ৰাপ্ত হৈছিলে, আৰু পিছত তেওঁলোকৰ মৃত্যু হৈছিলে। আৰু যদি চাওঁ আমি, পদুমী গগৈটো জেলতো গৈছিলে, তাৰপিছত জেলৰ পৰা ওলোৱাৰ পাছত মৃত্যু হৈছিলে। নেক্সট, লীলা নেওগনি চাওক, লখিমপুৰৰ পৰা লীলা নেওগনি। এতিয়া তেওঁ বেলেগ জেগাৰ পৰা ন, মনত ৰাখিব, প্ৰশ্ন আহিবও পাৰে লীলা নেওগনিৰ কথা।
তেওঁ কুইট ইণ্ডিয়া মুভমেণ্টৰ লগতে জড়িত, সেইটো সময়তে এক্টিভ আছিলে তেখেতেও। ইয়াত দিছে সমদলত অংশগ্ৰহণ কৰা সময়ত পুলিচৰ লাঠিচালনাত গুৰুতৰভাৱে আহত হৈছিলে আৰু 2 মাহ পিছত, তাৰপিছত 2 মাহৰ পিছত তেখেতৰ সেই লাঠিচালনাত আঘাতপ্ৰাপ্ত হৈ পেলাই মৃত্যুবৰণ কৰিছিলে লীলা নেওগনিয়ে। তেখেত লখিমপুৰৰ পৰা থুনুকি দাস, এই নামটোও চাব ভালদৰে আপোনালোকে। তেখেতেও ঢেকীয়াজুলি আৰু 20 ছেপ্টেম্বৰ যিটো কাৰ্যসূচী তাৰ লগত জড়িত আছিলে তেখেতে 1942 কুইট ইণ্ডিয়া মুভমেণ্টত। অ'কে, তেখেতেও লাঠিচালনাত কষ্ট পাইছিলে, আঘাতপ্ৰাপ্ত হৈছিলে, পিছত মৃত্যুবৰণ তেখেতে কৰিছিলে। জালুকী কছাৰিয়নি, মই লাষ্টত এখন শ্লাইড দিম য'ত গোটেইখিনি নাম একেলগে লিখা থাকিব, আপোনালোকে তাৰ পৰা ৰিভাইজ কৰিবলৈও বহুত সুবিধা হ'ব। শেষৰখন শ্লাইড মই সেইটো দিম। ঢেকীয়াজুলিৰ 20 ছেপ্টেম্বৰ কুইট ইণ্ডিয়া আৰু একে পুলিচৰ গুলীচালনাত গুলীবিদ্ধ হৈ সোনকালেই তেখেতৰ মৃত্যু হৈছিলে। তেখেতে কিন্তু ডাইৰেক্ট পুলিচৰ গুলীচালনাতে মৃত্যুবৰণ কৰিছিলে। কণচুটিয়ানী চাওক, কণচুটিয়ানীটো ইম্পৰ্টেণ্ট নাম এটা, ঢেকীয়াজুলিৰে হয়। সেই 20 ছেপ্টেম্বৰ ইভেণ্টটোৰ লগতে তেখেতো জড়িত আৰু ঢেকীয়াজুলি থানা ওচৰত হোৱা লাঠিচালনাত তেখেতে আহত হৈছিলে, কিছুদিন পিছত মৃত্যু হৈছিলে। পুলিচে বৰ্বৰতা দেখাইছিলে 20 ছেপ্টেম্বৰ দিনাখন, জানে আপোনালোকে, মুকুন্দ কাকতি বা তিলেশ্বৰী বৰুৱা, লগতে কনকলতা বৰুৱা, তেওঁলোকৰ কথা জানে। সেই ইভেণ্টটোত বহুতখিনি মানুহ আঘাতপ্ৰাপ্ত হৈছিলে, পুলিচে বহুত বৰ্বৰতা দেখাইছিলে। সেইকাৰণে সেইদিনাখনেই মৃত্যু নহ'লে বহুত মানুহৰ তাৰ পিছত সেই দিনটোৰ বাবেই মৃত্যু হৈছিলে, সেই দিনটোত মাৰপিট কৰাৰ বাবেই মৃত্যু হৈছিলে। গতিকে আমি তেওঁলোকক শ্বহীদ আৰু শ্ৰদ্ধাৰে স্মৰণ কৰোঁ সদায়, যাৰ কাৰণে আমি স্বাধীনতা দিৱস ভালদৰে উদযাপন কৰিব পাৰিছোঁ বা আমি স্বাধীন দেশ এখনত আছোঁ। অ'কে, তো এইখিনি নাম একেলগে দিলোঁ মই, যিমানখিনি আমি পঢ়িলোঁ, ক'ত ক'ত তেওঁলোক আছিলে, কোন কোন জেগাৰ পৰা আছিলে, তেওঁলোকে কিহৰ লগত জড়িত আছিলে আৰু কিমান চনত আছিলে, এই গোটেইখিনি কথা দিছোঁ আপোনালোকে। যেতিয়া PDF-টোৰ পৰা ৰিভাইজ কৰিব, প্ৰথম গোটেইখিনি কিন্তু ভালদৰে এবাৰ পঢ়িব, তাৰপিছত এইখিনি এবাৰতে আপোনালোকে এট এ গ্লান্স বুলি যিটো দিয়া আছে চাব পাৰে। তো এইখিনি আছিলে আমাৰ কথা। PDF-টো আপোনালোকে ডাউনলোড কৰি ল'ব। এগেইন আমাৰ কোৰ্চৰ অফাৰৰ কথা মই কৈছোঁৱে, দিয়া আছে, কিন্তু মনত ৰাখিব আজি ৰাতি 12টা বজালৈকেহে আপোনালোকে পাব, 15 আগষ্টৰ ৰাতি। তাৰপিছত অফাৰ নাথাকে। যি ল'ব আপোনালোকে তাৰ আগতে ল'ব লাগিব। এইটো ফোন নাম্বাৰ, কিবা থাকিলে কণ্টেক্ট কৰিব পাৰে আপোনালোকে। বাকী কোৰ্চ ক'লোৱে, এডিআৰই আছে, টেটৰো আছে, আছাম পুলিচৰো আছে, কমপ্লিট কভাৰ কৰি পেলাই যি লাগিব পাৰে এভৰিথিং দিয়া আছে তাত। আপোনালোকে যি ভাবিব নোৱাৰে ইভেন সেনেকুৱাও কিবা বস্তু ইয়াতে পাই যাব। আমি ইমানখিনি নিজে ভাবি দি আছোঁ তাত। ক্লাছ যিখিনি হৈ গ'ল, অলপমান ক্লাছ হৈ গৈছে, সেইখিনি আপোনালোকে পাই যাব। ৰেকৰ্ডেড ফৰ্মেটত আছে, আৰু যিবিলাক ক্লাছ আমাৰ হয় সেইখিনি যদি আপোনালোকে নাচাই, কেতিয়াবা চাব নোৱাৰে লাইভ ক্লাছ, দেন পিছদিনাখন ৰেকৰ্ডেড ভাৰ্চনটো সেই ক্লাছটোত পাই যাব ধুনীয়াকৈ, কাৰণ আমি সেইটোও আপলোড কৰি দিওঁ। অ'কে, এইটো আমাৰ এপ ফ্ৰী ষ্টাডি, গুগল প্লে ষ্টৰত গৈ ইনষ্টল কৰি পেলাই ফোন নাম্বাৰ দি লগ ইন কৰিলে এইটো কোৰ্চ এডিআৰই দেখা পাব, আৰু ষ্ট'ৰ টেবত গ'লে বাকী গোটেইবোৰ কোৰ্চ ওলাব, আপোনালোকে গোটেইখিনি লৈ ল'ব পাৰে ধুনীয়াকৈ। লগতে আমাৰ আছাম PYQ যিখন কিতাপ আছে সেইখনতো অফাৰ চলি আছে এতিয়া। ফ্লিপকাৰ্টত আছাম PYQ বুলি চাৰ্চ কৰিলে আপোনালোকে আমাৰ কিতাপখন পাব, তাৰ পৰা লৈ ল'ব পাৰে। শেষত সকলোলৈকে স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা, শুভকামনা জনাইছোঁ। ধন্যবাদ।